হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। আপোনালোকক ব্লগ SI চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল আপোনালোকে ই শ্ৰম কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব। এতিয়া আপোনালোকৰ ই শ্ৰম কাৰ্ডটো এপ্লাই কৰাৰ ধৰণটো বেলেগ হৈ গৈছে। তো আজিৰ ভিডিঅ'টো হ'ল ই শ্ৰম কাৰ্ডৰ ওপৰত। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব ই শ্ৰম কাৰ্ড। ই শ্ৰম কাৰ্ডটো সাৰ্চ কৰাৰ লগে লগে অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাব। তো অলপ লোডিং ল'ব। অলপ সময় লোডিং লৈ আছে। তো এইটো সার্চ করার লগে লগে আপনাদের উপরের একেবারে উপরের যেটো লিঙ্ক দেখা পাবো ই শ্রম হোম। তো ই শ্রম হোমত ক্লিক করে দিব। ই শ্রম হোমত ক্লিক করে দিয়ার লগে লগে অলপ লোডিং ল'ব। অলপ ওয়েটিং কৰিব। ওয়েটিং কৰাৰ পিছত আপোনালোকে দেখা পাব এইটো পেজ আহি যাব। এইটো পেজ অহাৰ লগে লগে ইয়াতে দেখা পাব ৰেজিষ্টাৰ অন ই শ্ৰম। ৰেজিষ্টাৰ অন ই শ্ৰম যেটো আছে সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েটিং কৰিব। অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ এইটো পেজ আহি যাব। তো ইয়াতে আপোনালোকে একো কৰিব নালাগে। ইয়াতে যেটো আছে ডিজিটেল সেৱা লগইন ফৰ CHC ক্লিক হিয়াৰ, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নিউ পেজ এটা আহি যাব। অলপ লোডিং লৈ আছে। এইটো পেজ আহি যাব। এইটো পেজ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইউজাৰ নেম অৰ ইমেইল আইডি। তো ইউজাৰ নেম অৰ ইমেইল আইডিৰ ঠাইত আপোনালোকে CHC আইডিটো দিব লাগিব আৰু ইয়াতে যেটো পাসওয়ার্ড CHC আইডি যেটো পাসওয়ার্ডটো দি দিব। লগতে ক্যাপচাটো ভালকে বহাই দিব। তো মোৰ কেইটা মই বহাই দি আছো। CHC আইডি বহাই আছো, পাসওয়ার্ড দি আছো আৰু ক্যাপচাটো ভালকে বহাই আছো। তো আপোনালোকে চাই থাকক। এইটো বহাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস আহি যাব। এইটো ইন্টাৰফেস আহাৰ পিছত আপোনালোকে ইয়াতে 3 সেকেন্ড ওয়েট কৰিব আৰু ইয়াতে দেখা পাব UW ৰেজিষ্টাৰ। UW ৰেজিষ্টাৰ যেটো আছে সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস আহি যাব। ইয়াতে আপোনালোকে দেখা পাব এন্টাৰ মোবাইল নাম্বাৰ। তো ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইল নাম্বাৰ দিব লাগিব। বেলেগ মোবাইল নাম্বাৰ দিলে নহব। আধাৰ কাৰ্ডৰ লগত যেটো লিংক আছে সেইটো দিব লাগিব আৰু ইয়াতে আপোনালোকে নিজৰ ইয়াতে ক্যাপচাটো বহাই দিব ভালকে। আৰু ইয়াতে যেটো অপশন আছে ইয়েস অর নো, তো দুটাই ইয়াতে নো বহাই দিব। ইয়েস বহাই দিলে নহব। এইটো বহাৰ পিছত ইয়াতে আপোনাৰ লিখা আছে এন্টাৰ OTP। তো OTPত ক্লিক কৰি দিব। OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো মোবাইল নাম্বাৰ আছিল সেইটো মোবাইল নাম্বাৰত OTP যাব 6টা অংকৰ OTP বহাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব সাবমিট। তো সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস আহি যাব আৰু ইয়াতে লিখা আছে আপোনালোকৰ আধাৰ নাম্বাৰ। তো আপোনালোকৰ আধাৰ নম্বৰটো ইয়াতে বহাই দিব আৰু আধাৰ নম্বৰ লগতে কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো লিংক থকা বাধ্যতামূলক। আৰু এইকেইটা বহাৰ পিছত ইয়াতে আপোনালোকে আই এগ্ৰিত ক্লিক কৰি দিব। আই এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব ক্যাপচাৰ বায়োমেট্ৰিক। তো ক্যাপচাৰ বায়োমেট্ৰিক ক্লিক কৰাৰ পিছত আপোনালোকৰ ক্যাপচাৰটো দিব লাগিব আৰু ইয়াতে ওকে বাটনত ক্লিক কৰি দিব। ক্যাপচাৰ নিদিলে নহব। আগতে ক্যাপচাৰ নোহোৱাকৈ হৈছিল কিন্তু এতিয়া নহব। আৰু ইয়াতে সাবমিট বাটনত ক্লিক কৰি দিব। ভ্যালিডেট আছে, ভ্যালিডেট ক্লিক কৰি দিব। ভ্যালিডেট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অলপ সময় লোডিং হ'ব আৰু এইটো ইন্টাৰফেস আহি যাব। ইয়াতে আপোনালোকে দেখা পাব কন্টিনিউ টু ফাৰ্মাৰ আধাৰ ডিটেইলছ। তো ইয়াতে ক্লিক কৰি দিব। আধাৰ ডিটেইলছত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ নিউ পেজটো সন্মুখত আহি যাব। ইয়াতে আপোনালোকে দেখা পাব ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ। আপোনালোকৰ যদি বেলেগ কন্টাক্ট নাম্বাৰ থাকে দি দিব পাৰিব, নিদিলেও কথা নাই। ইয়াতে দেখাব মেৰিটেল ষ্টেটাস। আপুনি যদি মেৰিড হয় তেনেহলে মেৰিড দি দিব, নহলে আনমেৰিড দি দিব। আৰু ইয়াতে দেখাব ফাদার্স নেম, মাদার্স নেম, সোশিয়াল ক্যাটেগরি। আপুনি যেটো ক্যাটেগরি হয় সেই ক্যাটেগরিটো বহাই দিব। ফাদার্স নেম, মাদার্স নেম ভালকে বহাই দিব। তো মোৰখিনি মই বহাই আছো। আৰু লগতে যদি আপোনাৰ ব্লাড গ্ৰুপ থাকে দি দিব পাৰিব, নিদিলেও কথা নাই। এইটো আপোনালোকে ভালকে ফিল আপ কৰি দিব যাতে কোনো ধৰণৰ ভুল নহয়। এইটো বহাই দিয়াৰ পিছত ইয়াতে যেটো আপোনাৰ ইয়েস আৰু নো আছে,
ন'টো নৈ থাকিব, ইয়াতো আৰু ইয়েছ কৰিব নালাগে। আৰু যিটো আছে আপোনালোকৰ নমিনি ডিটেইলছ, এই নমিনি ডিটেইলছটো আপোনালোকে দিব পাৰে নিদিব পাৰে, এইটো আপোনালোকৰ কথা। যদি দিয়ে তেনেহ'লে দিব পাৰিব, নিদিলেও নাই। নমিনি ডিটেইলছত নমিনিৰ নেম দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, নমিনিৰ জেণ্ডাৰটো দিব লাগিব, নমিনিৰ লগত এপ্লিকেণ্টৰ কি সম্পৰ্ক আছে সেইটো দিব লাগিব, নমিনিৰ মোবাইল নম্বৰটো দিব লাগিব, এড্ৰেছটো দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনালোকে দেখা পাব কণ্টিনিউ এণ্ড ছাবমিট। তো কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকৰ এইটো ইণ্টাৰফেচ আহি যাব, ৰেচিডেণ্টিয়েল ডিটেইলছ। তো ৰেচিডেণ্টিয়েল ডিটেইলছটো আপোনালোকে দি দিব, হোম ডিষ্ট্ৰিক্টটো দি দিব। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে, ষ্টেট আছে, ষ্টেটখিনি দি দিব। ষ্টেট দিয়াৰ পাছত আপোনালোকৰ ইয়াতে যিটো আছে ষ্টেট স্পেচিছ ID, তো এইটো হ'ল আপোনালোকৰ এটা নতুন মডেলৰ ID। তো আগতে এইটো নাছিল, তো এতিয়া নতুনকৈ আহিছে। ইয়াতে আপোনালোকে 04 দি দিব, নহ'লে 42 দি দিব। আৰু ইয়াতে আছে আপোনালোকৰ কাৰেণ্ট এড্ৰেছ, আৰবান ৰুৰেল। তো ইয়াতে যিজনে য'ৰ পৰা কৰি আছে সেইটো চিলেক্ট কৰি দিব। আৰবান হ'লে টাউনৰ যিসকলে টাউন বা চহৰত থাকে আৰবান দি দিব, আৰু যিসকলে গ্ৰামত বাস কৰি আছে তেওঁলোকে ৰুৰেল দি দিব। তাৰপিছত লিখা আছে আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ভিলেজ, পিনক'ড, এইখিনি ভালকৈ বহাই দি কণ্টিনিউ মাৰি দিব। ছাবমিট এণ্ড কণ্টিনিউ, ইয়াতে ক্লিক কৰি দিব। আৰু অলপ সময় লোডিং ল'ব। আৰু ইয়াতে আপোনালোকৰ এইটো ইণ্টাৰফেচ আহি যাব, এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে আপোনালোকে কিমানলৈকে পঢ়িছে, লিখা পঢ়া বা আপোনাৰ কোৱালিফিকেশ্যন কিমান সেইটো দিব লাগিব। আৰু তলৰ এইটো একো কৰিব নালাগে, 3 নম্বৰটো দিব লাগিব আপোনাৰ মন্থলি ইনকাম স্লেব। তো আপোনাৰ মন্থলি ইনকাম কিমান সেইটো দিব লাগিব। সেইটো দিয়াৰ পাছত আপোনালোকে ইয়াতে দেখাব ছাবমিট এণ্ড কণ্টিনিউ, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিউ পেজ এটা অ'পেন হৈ আহিব। তো ইয়াতে আপোনালোকে ন' ক্লিক কৰা থাকিব, এইটো আপোনালোকে ইয়েছ কৰিব নালাগে। আৰু তলত দেখা পাব প্ৰাইমাৰী অকুপেশ্যন। তো আপোনালোকে কি কাম কৰি আছে বৰ্তমান, আপোনালোকে যিটো কাম কৰি আছে সেইটো কাম ইয়াতে লিখিব লাগিব। আৰু তলত লিখা আছে ছাবমিট এণ্ড কণ্টিনিউ, তাতে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আহি যাব বেংক একাউণ্টৰ ডিটেইলছ। তো আপোনালোকে ইয়াতে আপুনি যিকোনো নিজৰ বেংক দিব পাৰে, কিন্তু আপোনালোকে যদি আধাৰ কাৰ্ড লিংক থকা একাউণ্টটো দিয়ে তেনেহ'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব। চৰকাৰী পইচাবিলাক আধাৰ কাৰ্ড লিংক থাকিলে সেইটোত সোনকালে সোমাই যায়। তো এইখিনি ভালকৈ ভৰাই দিব আৰু কণ্টিনিউ এণ্ড ছাবমিটত ক্লিক কৰি দিব। ছাবমিট এণ্ড কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লোৱাৰ পিছত এইটো পেজ আহি যাব। ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহি যাব, আপোনাৰ ফটোটো আহি যাব, যিবিলাক ডিটেইলছ ইয়াতে দি দিছে সেইবিলাক আহি যাব। যদি আপোনালোকে এডিট কৰিব বিচাৰে ইয়াতে এডিট আছে, এডিটত ক্লিক কৰি দিব, ক্লিক কৰি এডিট কৰি দিব। আৰু ইয়াতে আই ডিক্লেয়াৰত ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। আই আণ্ডাৰটেকত ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কাৰ্ডটো সন্মুখত আহি যাব। এইটো কাৰ্ড আপোনালোকৰ সন্মুখত আহি যাব। তো এইটো কাৰ্ড যদি আপোনালোকে প্ৰিণ্ট বা ডাউনলোড কৰিব বিচাৰে আপোনালোকে ওপৰত দেখা পাব ডাউনলোড। তো ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কাৰ্ডটো ডাউনলোড হৈ যাব। আপুনি কাৰ্ড নাইবা এইটো প্ৰিণ্ট কৰি ৰাখিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিয়েই। তো মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন আপডেট পোৱাৰ কাৰণে। আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে চাই এইটো কৰিব পাৰে আৰু তেওঁলোকৰ অলপ সহায় হয়। তো আজিৰ ভিডিঅ'টো আছিল এইখিনি, ধন্যবাদ।